মৰিগাঁও দক্ষিণ কালিকাজুৰিত হৃদয় পিটাৰৰ ঘটনা ধনৰ অভাৱ মৰিগাঁও বাতৰিৰ খবৰ প্ৰচাৰৰ পিছতে ৰাজ্যৰ সঁহাৰি মৰিগাঁৱত এক হৃদয় পিটাৰৰ ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাপ পৰিছে ৮০ বছৰীয়া বৃদ্ধ হিয়া ভঙা বিননি কোনে শুনিব পৰিয়ালটিৰ লগতে গাঁওবাসী এতিয়া শোকত ম্ৰিয়মান ৮০ বছৰীয়া পিতৃৰ বিননি মই বৃদ্ধ হৈ পৰিছো মোৰ একমাত্ৰ ল'ৰাটোৱে ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী আজি কেইবছৰমানৰ আগতে কৰ্মসংস্থাপনৰ বাবে কেৰালালৈ গৈছিল আৰু তাতে কাম কৰি কোনোমতে ঘৰখন চলাই আহিছিল আৰু আজি কিছুদিন আগত কোনো লোকে কেৰালাত যুৱকজনক হত্যা কৰে এতিয়া পুত্ৰ হাবিল হুছেইনৰ মৃতদেহটো টকাৰ ভাৱত ঘৰলৈ আনিব পৰা নাই সেয়েহে পৰিয়ালৰ লোকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কোনো হৃদয়বান লোকৰ সহায় সহযোগিতা কামনা কৰিছিল মৰিগাঁও বাতৰি চেনেলৰ জৰিয়তে পৰিয়ালটিক এই ক্ষেত্ৰত কিছু সহায় সহযোগিতা আগবঢ়াব বিচাৰি ফোনপে নম্বৰৰ লগতে ধন লেনদেনৰ স্কেনাৰ দিছিল পৰৱৰ্তী সময়ত ৰাজ্যৰ ব্যাপক সঁহাৰি আৰু ঘৰখনৰ একান্ত প্ৰচেষ্টাত আজি পুত্ৰৰ মৃতদেহটো ঘৰলৈ আনিব পাৰিলে এই ক্ষেত্ৰত পৰিয়ালৰ লোকৰ লগতে গাঁওবাসীয়ে কি কয় শুনোৱা হওক লগতে চাওক আমাৰ এক বিশেষ মৰিগাঁও বাতৰি সমূহ দৰ্শক স্বাগতম জনাইছো আৰু বৰ্তমান মই উপস্থিত আছো মৰিগাঁও জিলা দক্ষিণ কালিকাজুৰি এই স্থানত উপস্থিত আছো সঁচাকৈ এটা আজি হৃদয় বিদাৰৰ ঘটনা আৰু এই যি পৰিৱেশ সেই পৰিৱেশ দেখিলে হয়তো আপোনাৰো চকু পানী ওলাব সেইখন ঘৰ যিজন যুৱকে আজি কিছুদিন ধৰি সুদূৰ কেৰালাত কৰ্মসূত্ৰে গৈছিলে ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী আছে আৰু যিজন সন্তানে এই কেৰালাত কাম কৰি যি পইচা ৰাহি হৈছিল আৰু সেই পইচাই ঘৰখন চলাই লৈ গৈছিলে খুব সুন্দৰভাৱে এই ঘৰখন পৰিচালনা কৰিছিল কিন্তু নিয়তিৰ যি বিধান সেই বিধানত আজি কিছুদিনৰ আগত সুদূৰ কেৰালাত কিছু আততায়ীয়ে কিছু গুণ্ডা বাহিনীয়ে এই যুৱকজনক তাতে হত্যা কৰিছিল আৰু হত্যা কৰাৰ পিছতে ঘৰখন শোকত ভাগি পৰিছিল কেনেধৰণে ঘৰখন চলিব সেই কথা চিন্তা কৰিছিলে যে আৰু দেউতাক প্ৰায় ৮০ ঊৰ্ধত দেউতাকৰ বয়স দেউতাকৰ ইচ্ছা আছিল যে যদিও ল'ৰাটোৰ মুখখন এবাৰ চোৱাৰ ইচ্ছা আছিল কাৰণ ঘৰখন শোকত ম্ৰিয়মান হৈ পৰিছে যে ঘৰখন কোনে চলাব কেনেকৈ চলিব সেই দুখে পাচি নধৰা হৈছিল তাৰ মাজতে ল'ৰাটোৰ শেষবাৰৰ কাৰণে ল'ৰাটোৰ মুখখন চোৱা এটা হাপাস কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ এই মৰিগাঁও বাতৰি এই স্থানত উপস্থিত হৈ আমি তেখেতসকলৰ মনৰ ভাৱ লৈ আমি এই মৰিগাঁও বাতৰিৰ জৰিয়তে আমি প্ৰচাৰ কৰিছিলোঁ আৰু প্ৰচাৰ কৰাৰ পিছতে বিভিন্ন লোকে ইয়াত সহায় সহযোগিতা আগবঢ়ালে যাৰ ফলত আজি সেই যুৱকজনক এই ঘৰলৈ আনিবলৈ সক্ষম হৈছিলে আৰু তেখেতসকলে সেই যিসকল লোকে এই বাতৰিৰ জৰিয়তে পাইছিলে বা সেই স্কেনাৰত সহযোগ কৰিছিল তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছে আৰু মই তেখেতসকলৰ পৰা জানিব বিচাৰিম সঁচাকৈ এই দুখৰ ঘটনা যে কেনেধৰণে ঘটনাটো হৈছে অকণমান ক'ব নেকি হয় একেবাৰে ম্ৰিয়মান ঘটনা আজিৰ পৰা প্ৰায় ৫ বছৰ আগত কাম কৰাৰ নিমিত্তে পৰিয়ালটো উপাৰ্জন কৰি পৰিয়ালটো পোহপালনৰ উদ্দেশ্যে ৫ বছৰ আগতেই কেৰালালৈ গৈছিল হাবিল হুছেইন আৰু এই ৫ বছৰ ধৰি কেৰালাতে আছিল আৰু কেৰালাৰ পৰা মাহেকীয়া যিখিনি পইচা পায় সেই পইচা এই দুখীয়া বৃদ্ধ বয়সীয়া দেউতাকক আৰু তেওঁৰ ভনীয়েক এজনী আছে সেই ভনীয়েকক খৰচ পঠিয়াইছিল কিন্তু আমি পৰিয়ালবৰ্গই জনা মতে এই মাৰ্চ মাহৰ ১ তাৰিখৰ পৰা তেখেতৰ মোবাইল ছুইচ অফ আৰু সেই মোবাইল ছুইচ হোৱাৰ পাছত 10 তাৰিখ মানত মানে ভাবি আছে পৰিয়ালবৰ্গই যে আজি 10 দিন হ'ল কিয় মোবাইল ছুইচ অফ হৈ আছে তাৰপাছত আমাৰ মৰিগাঁও জিলাৰ পৰা যিবিলাক ল'ৰাই তাত কাম কৰে সিহঁতৰ লগত যোগাযোগ কৰিলে সিহঁতৰ এজন চাচাকৰ ল'ৰা খুৰাকৰ ল'ৰা তাত আছিল তাক খবৰটো দিলে যে এনেকুৱা আমি হাবিল হুছেইনৰ আজি 10 দিনমান হ'ল কিন্তু তাক খবৰ পোৱা নাই গতিকে অলপ বিচাৰ কৰচোন যদি সি ক'ত থাকে তাত বিচাৰ কৰি দেখা পালে যে এটা মানে ম্ৰিয়মান ঘৰ সেই ঘৰটোত তাৰ কাপোৰ খানি পালে কিন্তু মানুহজন নাই কিন্তু মালিকক যেতিয়া সুধিলে মালিকে ক'লে যে আজি বহুত দিন ধৰি নাই এতিয়া সেই তেখেতৰ খুৰাকৰ ল'ৰাটো আহি পেলাই থানাত যোগাযোগ কৰিলে এতিয়া থানাৱালাই ক'লে যে আমি কিছুদিন পূৰ্বে এজন হত্যাকাৰী আমি উঠাই আনিছো আৰু এইটো আমাৰ জমঘৰত আছে গতিকে এই ফটো দিছো ফটোটো চোৱা ফটোটো দেখাৰ লগে লগে তেখেতে চিনি পালে যে এইটো মোৰ ভাই হয় লগে লগে সেই পুলিচ গাড়ী দি পিনি যিটো ঘৰত ভাড়া আছিল তাত গৈছে তাত গৈ পেলাই সেইটো ঘৰৰ পৰা তাত বোলে এটা গুণ্ডা গেং আছে সেই গেংটোত 4জন আছিল তাৰে 3জন কেৰালা পুলিচে ধৰি পেলাই থানালৈ আনি গ্ৰেপ্তাৰ কৰিছে আৰু এই মৃতকক জমঘৰৰ পৰা চিনাক্ত কৰি যিবিলাক মানে অফিচিয়েলি যিবিলাক কাম আছে সেই কামবিলাক কৰি আৰু তেখেতসকলে জনালে যে সম্পূৰ্ণ খৰচ লৈ পেলাই 1,22,000 টকা হয় তেতিয়া পৰিয়ালবৰ্গই আনাৰ অনিচ্ছুক কিন্তু দেউতাকে নামানে যে মই 80 বছৰ হৈছে আজি 5 বছৰ ধৰি মই ল'ৰাটোৰ মুখ দেখা নাপাওঁ গতিকে সেই কথাখিনি ৰাইজে মানে
ৰাইজৰ মনতো আঘাত দিছে আৰু ৰাইজেও ভাবিছে ঠিক আছে আমি যদি সহায় সহযোগ কৰোঁ ৰাইজে নখ জোকাৰিলে নৈ বয়, গতিকে ৰাইজে চবেই 20 টকা 50 টকা যি যেনে পাৰে সেইখিনি দিলে পৰিয়ালবৰ্গৰ বাপেকৰ যিবিলাক গৰু আছিল, ছাগলী এজনী আছিল, হাঁহ কুকুৰা যিবিলাক আছিল সেই আটাইবোৰ বিক্ৰী কৰি যিখিনি ধন গোটালে শেষবাৰৰ ইচ্ছা পূৰণ কৰিবৰ কাৰণে সেই অদূৰ দূৰৰ পৰা কেৰালাৰ পৰা আমাৰ এই অসমলৈ অনা হ'ল। কিন্তু আমি প্ৰথমতে এই মৰিগাঁও বাতৰিৰ যোগেদি আমি সামাজিক মাধ্যমত এই বাতৰিটো প্ৰচাৰ কৰিছিলোঁ। ইয়াৰ প্ৰচাৰৰ যোগেদি বহুতখিনি ভিউ পাইছোঁ, প্ৰায় 400ৰ ওপৰত শ্বেয়াৰ হৈছে আমাৰ এই বাতৰিটো। আৰু ইয়াৰ সহযোগত যিটো স্কেনাৰ দিয়া হৈছিল এই স্কেনাৰ যোগেদিও মানে হৈছে এতিয়াও পৰিয়ালবৰ্গই আমি জনামতে প্ৰায় 30,000 টকা ধাৰ কৰি আনিছে। যদি এতিয়াও কোনো হতাশ ব্যক্তিয়ে যদি দুখীয়া পৰিয়ালটি সহায় কৰিব বিচাৰে আপোনালোকে সেই স্কেনাৰত বা যিটো একাউণ্ট নম্বৰ দিয়া হৈছে সেই একাউণ্ট নম্বৰত আপোনালোকে ডনেশ্যন দি পেলাই এই পৰিয়ালবৰ্গটোক সহায় সাৰথি কৰিব পাৰে। ৰমজান মাহ চলি আছে, যদি পাৰে নিশ্চয় সহায় কৰক। আমাৰ ৰাইজৰ ফালৰ কোনো জোৰ জবস্তি নাই। ৰাইজৰ স্কেনাৰ যথেষ্টখিনি সহায় সহযোগ পাইছোঁ। প্ৰায় আমি 10,000 ওপৰত ইতিমধ্যে একাউণ্টত টকা জমা হৈছে। আমাৰ ৰাইজেও দিছে, ৰাইজে ভালেখিনি সহায় কৰিছে, ৰাইজৰ যথেষ্ট সহায় সহযোগ পাইছোঁ। আৰু পৰিয়ালবৰ্গ তাৰ যিসকল খুৰা বৰ্তাক আছিল তেখেতসকলে যথেষ্ট বৰঙণি আগবঢ়াইছে। খুৰাকে কিছু মাটিও বন্ধুকি দিছে ভতিজাক চাবৰ কাৰণে, বন্ধুকি দি হ'লেও এই পইচাখিনি যোগাৰ কৰিছে। গতিকে মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ আপোনালোকে যিকোনো আঁচনিৰ যোগেদি এই পৰিয়ালটোক চাব লাগে। আৰু ইয়াৰ যিটো খৰচ হৈছে এই খৰচটো মই ভাবোঁ যে অসম চৰকাৰে অনতি বিলম্বে DGP মহোদয়ৰ জৰিয়তে জিলা প্ৰশাসনৰ জৰিয়তে এই খৰচখিনি অসম চৰকাৰে ভৰিব লাগে। মোৰ মতে কৈছোঁ, যদি আমাৰ মুখ্যমন্ত্ৰী মামাই যদি ইচ্ছা কৰে তেখেতে সম্পূৰ্ণ কৰিব পাৰে। তেখেতে এই পৰিয়ালবৰ্গলৈ আহক, এবাৰ এই দুখীয়াৰ দুখত এবাৰ তেখেতো অংশীদাৰ হওক। তেখেতে বহুত কাম কৰি আছে আমাৰ মামাক আমি কৰজোৰে অনুৰোধ কৰিছোঁ আহক এবাৰ আমাৰ এই কালিকাজাৰীত এই পৰিয়ালটোক এবাৰ চাই যাওক। আমাৰ জিলা প্ৰশাসনৰ মুৰব্বীসকলক মই অনুৰোধ কৰিছোঁ আপোনালোকে আহক, আহি পেলাই এই পৰিয়ালবৰ্গটো চাই এই দুখীয়া পিতৃক আৰু ছোৱালীজনীৰ বায়েকক আপোনালোকে এবাৰ চাই কিবা সহায় সহযোগ কৰক বুলি মই আশা কৰিছোঁ। আৰু জিলা প্ৰশাসনক আমাৰ অসম চৰকাৰক অনুৰোধ জনাইছোঁ, যিহেতুকে কেৰালা প্ৰশাসনে ইতিমধ্যে 3জন দুৰ্বৃত্তক কৰায়ত্ব কৰিছে, আপোনালোকেও এই কেৰালা প্ৰশাসনক সহায় সাৰথি কৰি এই দোষীক উচিত শাস্তি দিয়ক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। সঁচাকৈ এক দুখ লগা বিষয়। আৰু তেখেতসকলে ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিটো ধন লাভ কৰিছিল সেই ধৰণে পৰ্যাপ্ত নহয়। আৰু এতিয়াও তেখেতসকলে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা মামাক অনুৰোধ জনাইছে যে তেখেত এবাৰ অলপ হ'লেও সহায় আগবঢ়াওক। এই ঘৰখন যাতে ভৱিষ্যতে কেনেধৰণে চলিব সেইটোক লৈ এক অন্ধকাৰ পৰিৱেশ হৈ গৈছে, ঘৰখনলৈ এটা অন্ধকাৰ নামি আহিছে। আৰু তেখেতসকলে অনুৰোধ জনাইছে যে অসমৰ মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত কিছু সহায় কৰক। লগতে মৰিগাঁও জিলা আয়ুক্ত মহোদয়কো আহ্বান জনাইছে যে তেখেতেও সামান্য পৰিমাণে হ'লেও সহায় কৰক। যিহেতু ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিমান ৰাইজে সহায় আগবঢ়াইছে সেই সহায় পৰ্যাপ্ত নহয় আৰু যথেষ্ট প্ৰয়োজন আছে, যথেষ্ট ধাৰ হৈছে। আৰু সেই ধাৰ মৰাৰ ক্ষেত্ৰত যিহেতু কোনো ধৰণৰ উপায় নাই, একমাত্ৰ পিতৃ আছে, পিতৃ 80ৰ ঊৰ্ধত। আৰু সেয়েহে তেখেতসকলে কাটৰ আহ্বান জনাইছে তেখেতসকলক অলপ সহায় কৰক। আৰু ইয়াৰ লগে লগে যিহেতু এই ল'ৰাজন এই অঞ্চলৰ সকলোৱে প্ৰিয় আছিল আৰু আজি তাৰ মৃত্যুত সকলোৱে ম্ৰিয়মান হৈ গৈছে। আৰু তেখেতক শেষবাৰৰ কাৰণে চাবলৈ যথেষ্ট লোকে এই স্থানত উপস্থিত হৈছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। সদায় হাঁহিমুখীয়া যিজন যুৱক, আৰু সেই যুৱকজনৰ আজি মৃত্যু হোৱাত সকলো গাঁও ম্ৰিয়মান হৈছে, গাঁৱৰ সকলো ৰাইজ উচুকি উঠিছে। আৰু আজি শেষবাৰৰ কাৰণে তেখেতক বিদায় দিবৰ কাৰণে তেখেতসকল এই স্থানত উপস্থিত হৈছে। গাঁওখনৰ যথেষ্ট লোকে এই স্থানত উপস্থিত হৈছে। ঘৰত পদূলি ভৰি গৈছে, লোকাৰণ্য হৈ পৰিছে। যে শেষবাৰৰ কাৰণে বিদায় দিয়াৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত তেওঁলোকে অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে এই স্থানত উপস্থিত হৈছে। আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ যি ঘটনা হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ সমূহ দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু মৰিগাঁও বাতৰি চাই থকাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।